Audio Jungle. Audio Jungle. আজিলৈকে মই যি বিচাৰিছো তাকে পাইছো, কিন্তু আজি মই হাৰি গলো। কিয় নোৱাৰে মোক ভাল পাবলে? মই ইমানেই বেয়া হলো নে? মই তাক বাৰে বাৰে কৈছো, মই বোলো তোমাৰ অৱস্থাটো দেখি মই তোমাক ভাল পোৱা নাই, তোমাৰ ব্যৱহাৰ পাতি দেখি মই তোমাক ভাল পাইছো, কিন্তু তুমি কিয় নুবুজা? বহুত দুখ পাইছো মই আজি। লাজ লাগিছে মোৰ। মই কেনেকৈ অফিচত যাম? তোমাৰ লগত কেনেকৈ ফেচ টু ফেচ কথা পাতিম? মই নোৱাৰিম। কি হ'ল মাজনী, তুমি এনেকৈ কান্দি আছা যে? নাই দেউতা, একো হোৱা নাই। কি হোৱানো দেখিলা তুমি? দেখিছো কাৰণেতো কৈছো। কি হ'লনো? সেই ল'ৰাটো তোমাক কিবা ক'লে? নাই কোৱা। নহলে কোনে তোমাক কি ক'লে? এতিয়া কোৱা তুমি। নাই অ দেউতা, মই চাগে সেই ল'ৰাজনৰ বাবে উপযোগী নহয়, সেইকাৰণে মোক নাকচ কৰি দিলে। তুমি মোক সৰুৰ পৰা একো অভাৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিলা যে, এতিয়া ভগৱানে চাগে মোক সেই অভাৱ দিছে দেউতা। কোন সেই ল'ৰাজন? তুমি এতিয়াই তাৰ নাম কোৱা। মই তাক এতিয়া চোঁচৰাই আনিম তোমাৰ ওচৰলে। মোৰ ছোৱালীক তেনেকৈ কৈছে, সি মোৰ ছোৱালীক ৰিজেক্ট কৰিছে, সি চিনি পোৱা নাই তাৰ নিচিনা 10টা কিনিব পাৰো। দেউতা, কথা টকা পইচাৰ লগত নহয়, আৰু সেই ল'ৰাজন কোন তুমি জানিব নালাগে দিয়া। এইটো চিক্ৰেট হৈ থাকক। ভাবিছিলো কথাষাৰ তাক ক'লে সি যদি একচেপ্ট কৰে তেনেহলে কথাটো তোমালোকক জনাই দিম। এতিয়া যিহেতু সি ৰিজেক্ট কৰিলে, এতিয়া আৰু এইটো কথা ৰিভিল কৰি লাভ নাই। বাদ দিয়া এইবোৰ কথা। মই মুভ অন কৰিম, আকৌ কামত লাগিম দেউতা। নহয়, সি তোমাক ইমানকৈ কন্দুৱাইছে, ইয়াৰ শাস্তি সি পাবই লাগিব। নালাগে দেউতা, নালাগে। তুমি যদি মোক ভাল পোৱা তেনেহলে তুমি একো নকৰিবা, প্লিজ। অকে, ঠিক আছে। তুমি কৈছা কাৰণে মই একো নকৰো। নহলে তাক পাতালৰ পৰাও বিচাৰি আনিলো হয়, আৰু বিচাৰি আনি তোমাৰ ভৰিৰ তলত থলো হয়। হ'ব দিয়া দেউতা, তুমি এইবোৰ কথা মাক কৈ নিদিবা। মই কান্দিলে মাও কান্দে, আৰু মায়ে কন্দা মই চাব নোৱাৰো। ঠিক আছে, নকওঁ বাৰু। আৰু এতিয়াৰ পৰা তুমি কান্দা বন্ধ কৰা। মাক যদি ক'ব নালাগে, নহলে কিন্তু মই কৈ দিম। হ'ব দিয়া দেউতা, নাকান্দো আৰু। এয়া চোৱা, মই হাঁহি দিছো। ঠিক আছে, মই যাওঁ অফিচলে। তুমি আহি থাকিবা, আৰু নাহাকৈ নাথাকিবা কিন্তু, নহলে মই বেয়া পাম। অকে, ঠিক আছে, গৈ আছো ব'লা। বহুত কষ্টকৰ হ'ব এই চকু পানীখিনি বন্ধ কৰি এটা মিছা হাঁহি মুখত আঁৰি ৰখা। কিন্তু তোমালোকৰ বাবেতো মই এইকণ কৰিবই লাগিব। তোমালোককতো মই দুখত চাব নোৱাৰো। যাওঁ, ওলাওগে অফিচলে। এইটো মোৰ কাম যেতিয়া কৰিবই লাগিব। দেউতাক হেল্প কৰি আছো, আৰু সদায় হেল্প কৰি থাকিম। দেউতাক কেতিয়াও অকলশৰীয়া নকৰো মই। দেউতা মায়ে মোৰ এতিয়া আপোন, আৰু আপোন বুলিবলে কোনো নাই। হাই মিনাল, আহিলা? আহিলো। ইহঁতকেইটা অহা নাই নেকি? জানো এতিয়ালৈকে অহাই নাই। টাইমটো হ'লেই ন, মেম আহিবৰ সময় হ'ল। আহিব চাগে এতিয়া। সিহঁতে টাইমতেহে আহে, আমিহে অলপ সোনকালে আহো। তাকেইতো। গুড মৰ্ণিং মেম। গুড মৰ্ণিং। তুমি মেমক গুড মৰ্ণিং নকলা কিয়? তুমি কৈছাইচোন, আৰুনো কি ক'ব লাগে? অকলে থকা হয় ক'লো হয়। আচ্ছা, আজি মেমৰ মুডটো দেখিছানে? অফ হৈ আছে। আমাক কথা পাতি থকা দেখিও একো নকলে। সোনকালেতো মেম গৰম উঠি থাকে, এনেকৈ দেখা হয়। দিলে হয় আমাক। ঠিক আছে, কাম কৰোগে ব'লা। ব'লা। পিছে কথা এটা নহয়। কি কথা? মেমক তই কবি নে মই কম? মই কবলৈ নাই দেই, মোৰ ভয় লাগে। মই তহঁতৰ লগত আছোহে খালি, কিন্তু মোক কলৈকো নপঠিয়াবি। তই বৰ ভয়াতুৰ দেই, সেইষাৰ কথাও কবলৈ নোৱাৰ দেই। মেমৰ যিহে ৰঙা চকু, চালেই ভয় লাগি যায়। তেনেস্থলত বাৰু মই কথাষাৰ কবলৈ যাম নে? তোৰ যদি ভয় নালাগে তই যা। তো যামেই আকৌ। জাল পাতিছোৱে যিহেতু, মাছটো লাগিবই লাগিব ন। তো ঠিক আছে, তই চিন্তা নকৰিবি, খালি তই লগত থাকিবি। অকে ব্ৰ, চিন্তা নকৰিবি। মই তহঁতৰ লগত সদায় আছো, তোৰ আৰু জিচিকাৰ লগত। অকে। ব'লা কেণ্টিনলৈ যাওঁ, লাঞ্চ ব্ৰেক হ'লে যিহেতু। ঠিক আছে ব'লা। মেম লাঞ্চ কৰিলে নে? নাই কৰা। ঠিক আছে, আমি কৰিবলৈ যাওঁ। যোৱা। দুইজনে যাবা? দুইজনে যাম। ঠিক আছে, যোৱা। আৰে মেমে ইমান ঠাণ্ডা মণ্ডাকে আছে কিয়? সেইটো তুমি ভালহে পাব লাগে আকৌ। যিজনী মানুহ ইমান গৰম হৈ থাকে, সেইজনী মানুহ ঠাণ্ডা হলেতো ক'বই থাকিব। বাদ দিয়া এইবোৰ কথা, বৰ ভোক লাগিছে, ব'লা। ঠিক আছে, ব'লা। সি তাইৰ লগত এনিটাইম থাকে যে, যেতিয়াই দেখো তাইৰ লগতে থকা দেখো। কথাটো কি? হেল্ল' মেম। কি হ'ল কোৱা? মানে আপোনাৰ কথা এটা ক'বলগীয়া আছে। কোৱা। মেম, ইহঁতৰ অলপ বেছি হোৱা নাই নে? কাৰ কথা কৈছা? মানে জেচিকা আৰু মৃণালৰ কথা। কি হৈছে? এইকেইদিন অলপ বেলেগকৈ দেখিছো সিহঁতক। মোৰ অনুমান সিহঁতে ইজনে সিজনক ভাল পায় নেকি? তুমি কেনেকৈ জানিলা? আৰে মেম, জেচিকা আমাৰে লগৰ আছিল। যেতিয়াৰ পৰা মৃণাল এই কোম্পানীত জব কৰিবলৈ ললে, তেতিয়াৰ পৰা জেচিকাই আমাক বাদেই দিলে, আমাক ভালকৈ নামাতেও। ইয়াৰ কাৰণটো এটাই হ'ব লাগিব ন, যে জেচিকা আৰু মৃণালৰ মাজত কিবা সম্পৰ্ক আছে।
আৰু সম্পৰ্ক নাথাকিলে যেন এনি টাইম ইজনে সিজনৰ লগত ঘূৰি ফুৰে। আৰু অফিচতে নহয় মেম, সিহঁতক মই বাহিৰতো দেখিছো। আপোনাক প্ৰুফ লাগে যদি মই দেখাই দিব পাৰিম। নাই নালাগে, ঠিক আছে তুমি যাব পাৰা। অ'কে মেম। আচ্ছা, মৃণালে মানে জেছিকাক ভাল পায়, সেইকাৰণে মৃণালে মোক ভাল নাপাওঁ বুলি ক'লে। অনলি জেছিকাৰ কাৰণে মই মৃণালক কৈ দিম, ভাল পোৱা যি কৰা কৰি থাকা, কিন্তু অফিচৰ ভিতৰত এইবোৰ নচলিব বুলি কৈ দিব লাগিব। আৰু মৃণালে এনেকৈ কি কৰি আছে মোক জ্বলাবলৈ কাৰণে? মই নজ্বলো। ৰবা মৃণাল, হয় মেম, কওক। এইবোৰ কি চলি আছে? কি চলি থকা দেখিলে? তুমি এইটো নেভাবিবা যে তোমাৰ কথা কোনো গমেই নাপায়। আৰে কি কথা? মই সঁচাকৈ বুজি পোৱা নাই। তোমাৰ আৰু জেছিকাৰ মাজত কি চলি আছে এইবোৰ? মোৰ আৰু জেছিকা? কোনে ক'লে এইবোৰ? কোনো ক'ব নালাগে, দেখি আছো নিজ চকুৰে তুমি এইকেইদিন তাইৰ লগত বেছিকৈ আছা। কাৰণটো কি? কাৰণটো একো নহয়, আৰু মই তাইৰ লগত নাথাকো, তাইহে মোৰ লগত থাকে। হয় নেকি? তুমি জানা যে মই মিছা কথা বেয়া পাওঁ। তুমি সঁচা কথা কোৱা, তুমি জেছিকাক ভাল পোৱা? এইবোৰ কি কৈ আছে মেম আপুনি? মই আৰু জেছিকা জাষ্ট ফ্ৰেণ্ড বুলি ভাবো তাইক, তাৰ উপৰি একো নাই। কোনে কৈছে আপোনাক এইবোৰ? মই কৈছো নে নাই, মই নিজ চকুৰে দেখিছো। দেখা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য থাকে। আপুনি এইটো নাভাবিব যে মই আপোনাক বাদ দি সেই জেছিকাক ভাল পাইছো আপোনাক জ্বলাবলৈ কাৰণে। মোক তেনেকুৱা ল'ৰা বুলি নাভাবিব। আৰে ইয়াৰ কথাবোৰ সঁচা সঁচা লাগিছে। মই নিজে গম নাপা লাগিব আচলতে হৈ আছে কি, কোন সঁচা কৈছে কোনে মিছা কৈছে। মাজনী কি হ'ল তোমাৰ? তুমি এতিয়ালৈকে ল'ৰাজন কোন কোৱাই নাই যে? আৰু কিমান দিন ৱেইট কৰিব লাগিব আমি? না, বেছি ৱেইট কৰিব নালাগে, অতি সোনকালে কৈ দিম দিয়া তোমালোকক। ইমান অধৈৰ্য নহবাচোন। আৰু কি মোক ঘৰৰ পৰা খেদে খেদে লাগি আছে নেকি? নাই অ, তথাপি নিজৰ ছোৱালীজনীয়ে পচন্দ কৰা ল'ৰাটোক চাবলৈ মন নাযায় জানো? চাবা দিয়া, দেখাম নিশ্চয় দিম। ঠিক আছে তেতিয়াহ'লে। সঁচাকৈ জেছিকা, তোৰ কিন্তু নাটক মানিব লাগিব। ভাল নাটক কৰিব পাৰ তই। তো ৰিয়েল ষ্টাৰ মই, কিহত কামত আহিম? তাকেইতো, এনেকুৱা বন্ধু লাগে। পিছে মেমে সন্দেহ কৰিছে নে নাই? আৰে সন্দেহৰ পোকটো এনেকুৱাকে সোমোৱাই দিছো মূৰত। সি চাগে আৰু বেছিদিন এইটো কোম্পানীত কাম কৰিব নোৱাৰে। তাক সোনকালে উলিয়াই দিব মেমে এই কোম্পানীৰ পৰা। সেইটো হলে হ'ল আৰু। হয় অভিয়াছলি হ'ব, সেইটো কাৰণেতো আমি ইমান কষ্ট কৰি আছো ন, নহলে কি হ'ব? তাকে। আৰু এটা কথা, কি? তই আকৌ তাৰ লগত থাকি থাকি একেবাৰে সঁচা ভাল পোৱা হৈ নাযাবি। পাগলা নেকি মই আৰু তাক? নাই দেই। নাটক কৰিব দিছো, নাটক কৰ। তাৰ বাহিৰে যদি একো নহয়। হ'ব ৰে। তহঁতে এইবোৰ কথা অফিচত পাতিব নালাগিছিলে নেকি? মানে কোনোবাই শুনিলে কথাটো দিগদাৰ হৈ যাব। তই বহুত ভয়া তোৰ ৰে। কেনেকৈ আমাৰ বেষ্ট ফ্ৰেণ্ড হলি আৰু ভগৱানেহে জানে। আৰু প্ৰত্যেকটো বেষ্ট ফ্ৰেণ্ডৰ মাজত এনেকুৱা এজন থাকে যে সি আকৌ। তাকেই, ইমান ভয় কৰিবলৈকে কি আছে? চিল, ভয়টো লাগিবই ন। কাম কৰিছো আমি, ভয় কৰিব লাগে আমি। আৰু ভয় কৰিছে কোনে? তই। সদায় তোক নফচাও, ইমান ভয় কৰি থাকিব নালাগে। সেইটো কথা নহয়, নফচোৱা কথা নহয়। কেনেবাকৈ যদি মেমে এইষাৰ কথা গম পায়, তেনেহলে যদি অফিচৰ পৰা উলিয়াই দিয়ে আমাক, তেতিয়াহে কথাটো ডাঙৰ হ'ব। সেইটো কাৰণে কৈছো, যিমানে যি নহয় এই চাকৰিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইটো চাকৰি কৰিয়ে ঘৰখন পোহপাল দি আছো। আৰু যদি এইটো চাকৰি নাইকিয়া হৈছে তেতিয়া কি হ'ব? তইতো ধৰা পৰিছিলি, তেতিয়া তোৰ কেনেকুৱা লাগিছিল? তেতিয়া তোক ওলাই দিম বুলি কৈছিল। মই জানোৱেই, ইমান বছৰ এইটো কোম্পানীতে কাম কৰি আছো, মোক ইমান সহজে এইটো কোম্পানীৰ পৰা উলিয়াব নোৱাৰে। গম পালি? মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে এইটো কোম্পানীত, আৰু বেলেগ এটা নোলাব মোৰ নিচিনা। হ'ব দে, বল। আচ্ছা, ইহঁত তিনিটা মিলি প্লেন বনাইছে মোক জ্বলাবলৈ কাৰণে, আৰু মৃণালক এইটো কোম্পানীৰ পৰা ওলাবৰ কাৰণে। ঠিক আছে, ময়ো চাই লওঁ তহঁতে এই নাটকখন কেতিয়ালৈকে চলাই থকা। এইটো মোৰ কোম্পানী হয়, ইমান সহজে মই কাকো উলিয়াই নিদিওঁ। সঁচা মিছা বিচাৰ নকৰাকৈ তহঁতকেইটাকতো মই হাতে লোটে ধৰাই পেলাম, আৰু সেইদিনা তহঁতক মই এইটো কোম্পানীৰ পৰা উলিয়াই দিম। ইমান স্বাৰ্থপৰ মানুহ মোৰ কোম্পানীত থাকিব নালাগে। বেলেগে অপকাৰ কৰা মানুহক মই মোৰ কোম্পানীত স্থান দিব নোৱাৰো। তুমি আজি মৃণাল আছে নেকি? ৰুমতে? যোৱাচোন, ৰুমলৈকে যোৱা, পাবা যোৱা। অ'কে। এনেই কিবা কথা আছে নেকি? বহুত ইম্পৰ্টেণ্ট কথা এটা আছে, মই তাৰ লগত পাতি আহোঁ, তাৰপিছত আপোনাক কৈ আছো। ঠিক আছে, হ'ব বাৰু, যোৱা। আপুনি মোৰ ৰুমত আকৌ সেইবোৰ কথাকে ক'বলৈ আহিছে নেকি? চাওক, মই জেছিকাক ভাল নাপাওঁ বুলি কৈছো, নাপাওঁ। আকৌ মোক সেইবোৰ কথা কৈ আমনি নিদিব। মই জানো তুমি জেছিকাক ভাল নোপোৱা বুলি। সিহঁত তিনিটা মিলি প্লেন বনাইছে তোমাক এইটো কোম্পানীৰ পৰা উলিয়াই দিবলৈ কাৰণে। যেতিয়াৰ পৰা এই কোম্পানীটো ষ্টাৰ্ট দিছিলো তেতিয়াৰ পৰা সিহঁত বন্ধু। কিন্তু কিয়? তোমাক বেয়া পায় সিহঁতি, তোমাক এইটো জব দিয়াৰ কাৰণে বেয়া পায়, সেইকাৰণে তোমাক উলিয়াই দিব খুজিছে। সেইকাৰণে তোমাক ক'বলৈ আহিছো, তাইৰ মাত নল'বা। কিন্তু আপুনি কেনেকৈ জানিলে? মই নিজ কাণেৰে শুনিছো সিহঁত তিনিটা কথা পাতি থকা। ধৰাত পেলাও বুলি কোৱা হয়, মই নিজে ধৰাত পেলালো হয়। কিন্তু প্ৰথমে মই তোমাক ক'বলৈ খুজিছো, তাইক কেনেকুৱা ছোৱালী। আপুনি যদি এইবোৰ জানে তেনেহলে কোম্পানীৰ পৰা উলিয়াই নিদিয়ে কিয়? সিহঁতক কোম্পানীৰ পৰা উলিয়াই দিয়া বুলি ক'লে উলিয়াই দিব নোৱাৰো, কাৰণ সিহঁত পুৰণা মানুহ, সকলো জানে। সিহঁতক যদি উলিয়াই দিওঁ আমাৰ কোম্পানী বহুত লষ্ট হৈ যাব, আৰু সেইটো মই নিবিচাৰো। কোম্পানী লষ্ট হৈ গ'লে দেউতা বহুত দুখত পৰিব।
কথাটো ক'বলৈ আহিছো। ঠিক আছে হ'ব বাৰু। হ'ব দে, এতিয়া মই যাওঁ। ৰ'বচোন, চাহ একাপ খাই যাব। নালাগে দিয়া, কিয়, মোৰ হাতেৰে চাহ খাই বেয়া পাব নেকি? আজিলৈকেতো খোৱাই নাই। কেনেকুৱা এবাৰ বনোৱা? খাই যাওক নহ'লে। নালাগে। মেম, কথা এটা কওঁ। কোৱা। মোৰো আপোনাক ভাল লাগে, মোৰো আপোনাক ভাল পাবলৈ মন যায়, কিন্তু কিছুমান কথাই মোক বাধা দিয়ে মেম। সেইকাৰণে মই পিছ পৰি থাকো, আগবাঢ়িব নোৱাৰো মই। কি ক'লা তুমি? তুমিও মোক ভাল পোৱা? মেম, পাওঁ, কিন্তু মানুহে কি বুলি ক'ব সেই বুলি থমকিব। মানুহে কি কয় সেইটো তুমি চিন্তা কৰিব নালাগে। মই সকলো মেনেজ কৰি ল'ম, কিন্তু তুমি মোৰ লগত সদায় থাকিবা। এইষাৰ কথা শুনিবলৈ কাৰণে মই কিমান দিন যে অপেক্ষা কৰিলো, কিমান যে চকু পানী টুকিলো, তাৰ হিচাপ নাই। মই অলৰেডি ঘৰৰ মানুহক ক'লোৱেই, আৰু তোমাক চাবলৈ মোৰ মায়ে বহুত ইচ্ছুক হৈ আছে যে মই কেনেকুৱা ল'ৰা চুজ কৰিছো। কি? আপোনালোকৰ ঘৰৰ মানুহে মানি লৈছে? মই এতিয়ালৈকে তুমি বুলি কোৱা নাই। মই বুলি জনাৰ পিছত যদি আপোনালোকৰ ঘৰৰ মানুহে ভাল পাব নিদিয়ে তেতিয়া কি হ'ব মোৰ? মইতো তেতিয়া দুখত থাকিম। তেতিয়াও নকৰা, কাৰণ এতিয়াতো তুমি চিকিউৰিটি গাৰ্ড নহয়, তুমি এতিয়া কোম্পানীৰ এমপ্লয়। ঠিক আছে। কি হ'ল? তাই একেবাৰে যেনেকৈ আছে মইতো ভয় খাই থাকিলো। কি হৈছে ন? নাই বাইদেউ। বাহ, মুখত যে হাঁহি। কথাটো কি? অৱশেষত ই মান্তি হ'ল। সঁচা? এইটো চোন বৰ ভাল খবৰ। তাকেইতো। দিয়া দিয়া, ভাল বাৰু, দুয়োটাই ভালকৈ থাকিবা। মইতো ভালকৈ থাকিম, ইয়াৰ কথা নাজানো। সলনি হ'লে কি? সলনি হ'লে মই আছো নহয়, মোক কৈ দিবা তুমি। ঠিক আছে, এতিয়া মই আহিছো। মই ঘৰত কথাটো জনাব লাগিব। ঠিক আছে, যোৱা। আহিছো মীনা। যাওক। বাহ বাহ, এতিয়া বিয়া খোৱা বলহে আৰু। এতিয়া তাই ঘৰৰ মানুহক ক'ব, ঘৰৰ মানুহ মানিলেহে। ঘৰৰ মানুহ নেমানে যদি আৰু এইটো ৰিলেশ্যনশ্বিপ ইয়াতে ডিএন হৈ যাব। তোৰ মুখখন বৰ বেয়া দেই, তেনেকৈ ক'ব নাপায় নহয়। সদায় ভাল চিন্তা কৰিব লাগে, বেয়া চিন্তা নহয়। চাবিচোন, সিহঁতৰ ঘৰৰ মানুহে নিশ্চয় মানিব। তই ইমান বেয়া ল'ৰা নহয় নহয়। আই হোপ সেইটোৱে হয় যাতে। হ'ব হ'ব, কেলে নহ'ব। তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, ভগৱানে সকলো ঠিক কৰি দিব। দে হ'ব দে, তাই যেনেকুৱা স্পীডত আহিল, মই ভয় খাই গৈছিলো। কি হ'ল আকৌ তাই? সেইকাৰণে বাচনখিনি ধোৱা আধুৰা কৰি গুচি আহিলো ইয়ালৈকে, কথাটো জানিবলৈ। ভালে কৰিলে, যাওক তেতিয়াহ'লে। মা, দেউতা, কি হ'ল কোৱা? তোমালোকে যিটো কথাৰ কাৰণে ইমান দিন ৱেইট কৰিলা, মই সেইটো কথা ৰিভিল কৰিবলৈ ওলাইছো। কি? কিন্তু তুমিচোন কৈছিলা সেই ল'ৰাজনৰ লগত তোমাৰ কিবা কাজিয়া হ'ল। কৈছিলো। তেনেহ'লে? আৰু ভাল হ'ল, মই ভুল আছিলো। তাক মিছাতে সন্দেহ কৰিলো, কিন্তু ল'ৰাজন তেনেকুৱা নহয়, সি বহুত ভাল। তেনেহ'লে কোৱাচোন, কোন সেই ল'ৰাজন? আমাৰতো শুনিবলৈ মন যায়। কোৱা। দেউতাই ভালকৈ চিনি পায়। মই ভালকৈ চিনি পাওঁ? গেছ কৰাচোন। কেনেকৈ গেছ কৰিম এতিয়া, তুমি কৈ দিয়া না। অ'কে বাবা, ঠিক আছে কৈছো। সেই ল'ৰাজন হ'ল মৃণাল। কি? মৃণাল? দেউতা, মই মৃণালক ভাল পাওঁ। কিন্তু মাজনী? কোনো কিন্তু নাই দেউতা, প্লিজ। মই তাক হেৰুৱাই পাইছো আৰু হেৰুৱাব নিবিচাৰো। তুমি কি মই দুখত থকাটো বিচাৰা নেকি? নিবিচাৰো। তেনেহ'লে প্লিজ মান্তি হোৱা। বাপেক জীয়েকে কথা পাতি থাকিবানে? মোকো জনাবা, সেই ল'ৰাজন কোন? মা, আমাৰ কোম্পানীত এজন ল'ৰা আহিছিল নতুনকৈ, চিকিউৰিটি আছিল তেতিয়া, কিন্তু তাৰ কোৱালিফিকেশ্যন বহুত ভাল আছিল। এতিয়া আমাৰ কোম্পানী এমপ্লয় হৈ গ'ল, ভাল পষ্ট এটা পালে। কি? মা, সি বহুত ভাল ল'ৰা, বেলেগৰ নিচিনা নহয়, আৰু মিছা কথা একেবাৰে নকয়। মই তাক বহুত ভালকৈ বুজি পালো। ঠিক আছে, তেতিয়াহ'লে মাক দেউতাকৰ লগত কথা পাতিম, তাৰপিছত বিয়া ডেট ফিক্স কৰিম আৰু। মা, সি অকলশৰীয়া, তাৰ কোনো নাই। মাক আছিল, কেইদিনমানৰ আগত মাকো ঢুকাই থাকিল। কি? তেতিয়াহ'লে কাম এটা কৰাচোন, সি আমাৰ ঘৰতে থাকিব পাৰিব বিয়াৰ পিছতো, কাৰণ তুমি আমাৰ একমাত্ৰ ছোৱালী, আৰু এইবোৰ সম্পত্তিটো তোমাৰেই। আমাৰতো ল'ৰা ছৰা কোনো নাই। তোমাক যদি বেলেগলৈ বিয়া দি দিওঁ, এই সম্পত্তিবোৰ কোনে ল'ব? সেইকাৰণে তুমি তাক বুজাবা বিয়াৰ পিছত ইয়াতে থাকিবলৈ কাৰণে। মাজনী? কিন্তু দেউতা, সি নাথাকে। সি মোক আগতে কৈছে, তাৰ নিজৰ বলত নিজে চাকচেছ হ'ব, নহ'লে মানুহে নক'ব জানো ধনী ঘৰৰ ছোৱালী পতাই লৈছে যে, গোটেই সম্পত্তিবোৰ তাৰ কৰিবলৈ কাৰণে। সেইকাৰণে সি নাথাকে। তোমালোকে চিন্তা নকৰিবা, আমি ইমান দূৰত নাথাকো নহয়। বিয়াৰ পিছত তোমালোকৰ ওচৰতে ঘৰ বনাই ল'ম, ইয়াতো থাকিম তাতো থাকিম, তেতিয়া মানুহে একো ক'ব নোৱাৰে। ঠিক আছে, তেতিয়াহ'লে কাম এটা কৰিব লাগিব। ভাল দিন এটা চাই অফিচতো ৰিভিল কৰি দিব লাগিব কথাটো। অ'কে। হাই মীনা। হাই জেছিকা। আহিলা? আহিলো দিয়া। সেই নহয়, কথা এটা আছিল তোমাৰ লগত। কোৱা, কি কথা? কেনেকৈ কওঁ সেইটোহে ভাবি পোৱা নাই। কোৱা আকৌ। মানে মীনাল, মোৰ তোমাক ভাল লাগি গৈছে। মানে এইকেইদিন তোমাৰ লগত থাকি থাকি মই তোমাক ভাল পাই পেলাইছো। হয় নেকি? মোৰ মনৰ কথাটো ক'লো, এতিয়া তুমি বা কি কোৱা? সি কি ক'ব? মই কৈছো শুন। মেম, আপুনি? মই। তহঁতৰ নাটক সমাপ্ত হৈছে। আৰু দুজন ক'ত গ'ল? কোন দুজন? তোৰ লগত যে আছিল এই প্লেনটোত, সেই দুজনৰ কথা কৈছো। মই কোনো প্লেনত নাই, মই সঁচাকৈ তাক ভাল পাই পেলাইছো।
মিছা কথা নকবা মই জানো অলৰেডি তোমালোকৰ কথা সকলো শুনিলো মই চ' ইমানতে ষ্টপ কৰা মহাশয় দুজন আহিল গুড মৰ্ণিং মেম গুড মৰ্ণিং মাই ফুড কি হ'ল মেম এনি প্ৰব্লেম প্ৰব্লেম তহঁতে ক্ৰিয়েট কৰিছ তহঁতৰ লাজ নালাগে আৰু তই তোকতো এবাৰ ৱাৰ্ণিং দি থৈছো আৰু দুনাই সেই ভুলকে কৰিছ তই ভুল একো ভুল কৰা নাই মই চুপ থাক তহঁতৰ সকলো কথা শুনিছো মই এতিয়া আৰু মোৰ আগত মিছা পাতি লাভ নাই মেম সকলো ইহঁতে কৰিছে মই জাষ্ট সিহঁতৰ লগত আছোহে মই একো কৰা নাই তহঁত তিনিটাক মই এইটো কোম্পানীৰ পৰা আজিয়ে উলিয়াই দিম তহঁতে যি কৰ কৰি থাক মেম প্লিজ মোক নুলিয়াব মই একো কৰা নাই ইহঁত দুটাহে বা তই মানে উল্টাষাৰ মাৰি দিলি মই তহঁতক কোৱা নাছিলো এদিন নিশ্চয় ফচিবি বুলি দেখিলি নহয় এতিয়া তহঁতৰ লগতে মোৰো চাকৰি খেদিবি তহঁতি এয়া বেষ্ট ফ্ৰেণ্ড ন বিপদ আহিলে আঁতৰি যোৱা ঐ ইফালে চা আৰু শুন তহঁতক এতিয়া নকওঁ বুলি আছিলো কিন্তু ক'বলৈ বাধ্য মৃণাল মোৰ বয়ফ্ৰেণ্ড হয় মোৰ আৰু মৃণালৰ আমাৰ ঘৰত সকলোৱে জানে আমাৰ ৰিলেশ্যনশ্বিপৰ কথা গম পালি কেইদিনমানৰ পিছত মোৰ আৰু তাৰ বিয়া হ'বলৈ গৈ আছে কি অ আপুনি আৰু এইটোৰ লগত বিয়া হ'ব কি বেয়া কি এটলিষ্ট তহঁতৰ নিচিনাটো নহয় যাৰ নিমখ খাওঁ তাকে ক্ষতি কৰিবলৈ আহ গেট আউট ফ্ৰম হিয়েৰ আৰু মুখ নেদেখাবি কৈ থলো আৰু জেছিকা তই এই কোম্পানীৰ আশে পাশে আহিবলৈ চেষ্টা নকৰিবি গম পালি নহয় যা বুলি কৈছো যা আৰু তোক কি বেলেগকৈ ক'ব লাগিব নেকি যাবলৈ কাৰণে মেম প্লিজ মোক উলিয়াই নিদিব মই সিহঁতক বাৰে বাৰে কৈছিলো কিন্তু সিহঁতে মোৰ কথা নুশুনিলে প্লিজ মেম মোক ৰাখি থওক তাক ৰাখি কি কৰিলে সেই একেটা ভুলকে কৰিলে তোকো যদি ৰাখো তইও যদি সেই একেটা ভুলকে কৰ তেতিয়া কি হ'ব নাই মেম মই একেটা ভুলকে নকৰো মই তেনেকুৱা নহয় সিহঁতৰ লগত থাকিহে বেয়া হলো মই প্লিজ মেম প্লিজ অ'কে বহা নবহো নেকি ছাৰ আপোনাৰ সমান সমান বহা অধিকাৰ মোৰ নাই আৰে বহা একো নহয় এতিয়া তুমি মোৰ জোৱাই হবলৈ গৈ আছা তথাপি ছাৰ বহা একো নহয় অ'কে চৰি ছাৰ আগতীয়াকৈ কৈ দিছো হেই তুমি বৰ ভয়াতুৰ মাজনীয়ে বাৰু সকলোখিনি কথা ক'লে তোমালোকৰ ঘৰত কোন কোন আছে আৰু তুমি ইয়াত নাথাকা বুলিও কৈছে ওচৰতে মাতি কিনে ওচৰতে ঘৰ বনাম তেতিয়া আপোনালোককো পাই থাকিম যিহেতু আমি এইকেইটা কোম্পানীতে কাম কৰিম আৰু তাইও অহা যোৱা কৰি থাকিব পাৰিব আপোনালোকৰ ঘৰত তাইৰো মনটো বেয়া নালাগিব সেইকাৰণে এইটো সিদ্ধান্ত লৈছো মই ভাল কৰিছা পিছে হেৰি নহয় বিয়াখন কেতিয়া পাতিম বুলি ভাবিছা মানে এতিয়া ডাঙৰ মানুহ নাই কথা বতৰা পাতিবলৈ কাৰণে তোমাকে সুধিব লাগিব বিয়াখন আপোনালোকে যেতিয়া বিচাৰে তেতিয়াই মোৰ কোনো আপত্তি নাই ঠিক আছে তেতিয়াহ'লে মই বিয়া ডেট এটা ফিক্স কৰিম সেইটো দিনতে বিয়া হ'ব ছাৰ মই এতিয়া যোনটো ভাড়া ৰুমত থাকো সেই ভাড়া ৰুমৰ মালিকনীজনী বহুত ভাল তেওঁ মোৰ মা দায়িত্ব পালন কৰিব ঠিক আছে তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই বাইদেউ তই আহিলি আহিলো বাইদেউ আপোনাৰ লগত কথা অলপ আছিল বেছি চিৰিয়াছ নেকি বহুত চিৰিয়াছ কি হ'ল তাই দেউতাকে নামানিলে নেকি তেনেকুৱা কথা নহয় আমাৰ বিয়া ফিক্স হৈ গ'ল বাহ সেইটোচোন বৰ ভাল কথা এইটো আকৌ কেনেকৈ চিৰিয়াছ কথা হ'ল মানে বাইদেউ আপুনিতো জানেই মোৰ কোনো নাই সেইকাৰণে আপুনিয়ে মোৰ মাৰ দায়িত্ব পালন কৰি দিবনে প্লিজ এয়া তই কি কৈছ মই কেনেকৈ যেতিয়াৰ পৰা ইয়াত আছো আপুনি মোক মাকৰ নিচিনাকৈ ট্ৰিট কৰিছে সেইকাৰণে মই এইটো সিদ্ধান্ত ললো প্লিজ বাইদেউ না নকৰিব ঠিক আছে হ'ব বাৰু তই মোক কিমান ডাঙৰ দায়িত্ব এটা দি দিলি একো নহয় দিয়ক বাইদেউ তেনেহলে বাইদেউ বুলি কিয় মাতিছ মা বুলি মাত আকৌ ঠিক আছে মা মোক ভাল লাগিছে জানো হাই তোমাকতো বেয়া লাগি মানে বহুত ধুনীয়া লাগিছে আৰু মেকআপটো বহুত ধুনীয়া হৈছে তাৰ বা কেনেকুৱা লাগে সি দেখি চখ খাই যাব এজনী মোৰে কইনাজনী নে মাকৰ জীয়েকৰ কথা পাতি হৈছে নে ইফালে দৰা আহিলে কি দৰা আহিলে নেকি গৈ থাককচোন গৈ থাকক মই তাইক লৈ গৈ আছো বোলো কি হ'ল মা তোমাৰ বুকুখন কিবা খুন্দা মাৰি ধৰিছে হ'ব দিয়া ইমান দূৰত নাযাওঁ নহয় ওচৰতে থাকিম তথাপি গাভৰুৰ পৰা বোৱাৰী হবি এতিয়া অলপতো বেয়া লাগিবই ন ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি সেইটো দিনলৈ অপেক্ষা কৰি থকা হয় হ'ব দিয়া নাকান্দিবা আপোনালোকে নাকান্দিব তাইতো ওচৰতে থাকিব এতিয়া নিয়মটো কৰিবলৈ কাৰণে আমাৰ তালৈ লৈ যাওঁ আৰু দুখ লাগেই দিয়াচোন নিজৰ ছোৱালীজনী কেনেকৈ নিজৰ ঘৰখনৰ পৰা বিদায় দিবলৈ কাৰণে তথাপি বাবা তোমাক কৈছো তাইক ভালকৈ ৰাখিবা হ'ব দিয়ক চিন্তা নকৰিব তাইক বহুত ভালকৈ ৰাখিম টকা পইচাটোৰ কমি নাই কিন্তু মৰম চেনেহ এইবোৰো কমিবলৈ নিদিবা হ'ব দিয়ক এতিয়া আমি আহিছো দেউতা তুমি একো মাত দিয়া নাই যে কিনো মাত দিম মই ভালকৈ থাকিবা আৰু ঠিক আছে মা যাওঁ যা এইটো শেষৰটো খণ্ড আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মাজলৈ এনেকৈ নতুন নতুন কাহিনী লৈ আহি থাকিম আপোনালোকে বহুত বেছি মৰম দিব ধন্যবাদ